বিচৰা যদি পুলিচে কি কৰিব আমি আহি ইয়াত কোৱাৰ পাছত মানুহজনীক থানাত আনি এভিডেন্স চাই বুলি কৈছে যেতিয়া আমি ক'লো ল'ৰাটোৰ মানুহজনীয়ে ক'ব ইহঁতৰ নিজৰ পৰক্ষা প্ৰেমৰ কথা তেতিয়াই পুলিচে কিবা কৰিছে কি কৰি আছে পুলিচ হ'বলে থকা মাৰি পেলালে এতিয়া অপৰাধী বাহিৰত খোলা ঘূৰি আছে কি কাৰণে কেতিয়া কি ধৰিব পুলিচে খেলি পিনি পুলিচৰ কাম নাই পুলিচ কাম কি হৈছে গাড়ী লৈ কেইবাবাকো ঘূৰিছে বুলি আমি গম পাইছো আমি শুনিছো কিন্তু ছাৰে কয় তাত কিয় ইনভেষ্টিগেশ্যন নকৰিলে কিয় সোধপোছ নকৰিলে আমাক সেইটো লাগে কিয় নকৰিলে কাকো ইনভেষ্টিগেশ্যন কৰা নাই এটা ল'ৰাক পালো বুলিয়ে ল'ৰাটোৱে এতিয়ালৈকে ভালকে কবুল কৰা নাই কি কৰিছে কি নাই কৰা সেই ল'ৰাটোকে ধৰি ৰখাই থৈছে বাদ বাকী তেওঁলোকৰ লগত আমি এইটো ক'ব নাই যোৱা কাৰণ নাম কাঢ়িব যোৱা নাই কিন্তু তাৰ লগত কোন কোন আছিলে কোনটো টাইমৰ পৰা কোন কোন আছিলে তেওঁলোকক উঠাওক তেওঁলোকক ৰখাওক কথা বতৰা সোধক ভালকে আৰু দ্বিতীয়তে যি যি জেগাত তেওঁলোকে গাড়ীখন ঘূৰাই ফুৰিছে বহুত জেগাত ঘূৰি ফুৰিছে মাছখোৱা চাৰিআলিত তেওঁলোকে পেট্ৰলিঙৰ আপোনালোকৰ মানুহে পাইছে ৰাতি মদৰ বটলে সিহঁতি পাইছে বুলি কৈছে কিয় নৰখালে গাড়ীখন কিয় ঘৰত ইনফৰ্মেশ্যন নিদিলে সেইটো এটা কথা তেতিয়াও মৰণোত্তৰ অৱস্থাতে পাইছিলে নেকি নে চেঞ্চলেছ অৱস্থাতে পাইছিলে বহুত অৰচন্দা হৈছে যোৱা নাই কিয় কোন জেগাত কৈছে হয় না তেওঁলোকৰ ঘৰতো যোৱা নাই মাছখোৱা চাৰিআলিত